বঙাইগাঁৱৰ মানিকপুৰত কৃষকৰ হাহাকাৰ প্ৰায় দুমাহ ধৰি হোৱা বৰষুণত নষ্ট হৈছে ফচল প্ৰায় 200 বিঘা মাটিৰ আলু খেতি নষ্ট হৈছে আৰু নষ্ট হৈছে প্ৰায় 60 বিঘা মাটিৰ মাকৈ খেতি সৰ্বশ্ৰান্ত কৃষকে এতিয়া হাত দিছে মূৰে কপালে আৰু এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক সীমান্ত চৌধুৰীৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো ৰাজ্যত বিগত প্ৰায় 2 মাহে নেৰা নেপেৰা বৰষুণ আৰু এই বৰষুণৰ প্ৰভাৱ ব্যাপক হাৰত পৰিছে ৰাজ্যৰ কৃষকসকলৰ ক্ষেত্ৰত আৰু কৃষিভূমিত বিশেষকৈ আলু খেতি মাকৈ খেতি আদি একেবাৰে নষ্ট হৈ গৈছে মই বঙাইগাঁও জিলাৰ মানিকপুৰত এই মুহূৰ্তত আছো মানিকপুৰত মই খেতি পথাৰ দেখুৱাইছো এই মুহূৰ্তত আলু খেতি প্ৰায় 200 বিঘা আলু খেতি একেবাৰে নষ্ট হৈ গৈছে মাকৈ খেতি প্ৰায় 40-50 বিঘা মাকৈ খেতি একেবাৰে নষ্ট হৈ গৈছে বিশেষকৈ মাৰ্চ মাহত তেওঁলোকে যেহেতু আলু উৎপাদন কৰি তেওঁলোকে বিক্ৰী কৰে প্ৰত্যেক বছৰে লাভৰ মুখ দেখে এইবেলি কিন্তু সেয়া সম্ভৱ হৈ উঠা নাই প্ৰায় 200 বিঘা আলু খেতি তেওঁলোকৰ নষ্ট হৈ গৈছে কৃষকৰ কাষলৈ মই যাবলৈ যত্ন কৰিম এই মুহূৰ্তত কিমান বিঘা আলু কৰিছিলে আলু 200 বিঘা মান হ'ব আলু তাৰমানে আলুটো কৰা হৈছিলে যি সময়ত হয়তো আলু ওলাব সেই সময়ত মানে ধাৰাসাৰ বৰষুণে মানে আলু খেতিটো নষ্ট কৰি পেলাইছে দ্বিতীয়তে মাকৈ খেতি হয়তো আমি নিজে ভাবিয়া কৰি 20 বিঘা কৰোঁ মোৰ লগত হয়তো আমাৰ গাঁৱৰ পাখত যিকেইটা মানুহ আছে তেওঁলোকে এই মাকৈ খেতিটো বছৰে বছৰে কৰি থাকে ইবাৰ তাতকৈ মাকৈ খেতিটো আৰু বেছি কৰিছে বহুত কৰিছে দুগুণ কৰিছে তো এইবাৰ এনে কোৱা হৈছে যে মাকৈ খেতিটো এই সেম চিষ্টেম আলুৰ দৰে হৈছে যেতিয়া মাকৈটো ওলায় তেতিয়া মানে শিলা বৰষুণে এই মাকৈ খেতিটো ধ্বংস কৰি পেলাল তাৰপিছত ইবাৰ নষ্ট হৈছে মোটামুটি আপোনাৰ এইখিনি অঞ্চলত ইটো পথাৰত আৰু 50 বিঘা মান হ'ব 50-55 বিঘা মাকৈ খেতিত মানে নষ্ট হৈ গ'ল আলু খেতি 200 বিঘা নষ্ট হৈছে তাৰে মানে ইয়াতে গাঁৱৰ দুখীয়া হওক বা যিকোনো মানুহৰ প্ৰয়োজন হয়তো আলু সেই খেতিয়কসকলে তেওঁলোকক মানে দি দিছে যে এইবিলাকতো এনেও নষ্ট হৈ যাব তোমালোকে লৈ যোৱা লৈ কিনে খোৱা আলু অন্য বছৰত আপোনালোকে ইয়াৰ পৰা আলু উৎপাদন কৰি বাহিৰত পঠায় লাভটো হয় লাভ হয় কাৰণ যোৱাবাৰ মানে কৰা হৈছিলে যেনেকুৱা তাতে আমি এনেকুৱা বৰষুণৰ বতৰ বা প্ৰতিকূল বতৰৰ ক্ষেত্ৰত আমি এনেকুৱা মানে অসুবিধা পোৱা নাই এইবাৰ মানে প্ৰতিকূল বতৰৰ কাৰণে আমি বহুতো মানে ক্ষয় ক্ষতি মানে আমি এনেকুৱা ধ্বংস হৈ গ'লো কিমান কৃষকৰ ইয়াতে কৃষক মোটামুটি আপোনাৰ ধৰি লওক 100ৰ 80% মান কৃষকৰ নষ্ট হৈ গ'ল বাকী মাহতো চাকৰিয়াল ব্যৱসায়িক আৰু বাকী মাহ কৃষককেইটা 80%ে মানে বেয়া হৈ গ'ল তেওঁলোকে ধ্বংসত লিপ্ত হৈ গ'ল খৰচতো যথেষ্ট হৈছিল হয় খৰচ বহুত হয় খৰচ বিঘা প্ৰতি আপোনাৰ মোটামুটি 8ৰ পৰা 10,000 মান এনেকুৱা মানে শ্ৰমিকৰ ক্ষেত্ৰত আৰু হালৰ পৰা আৰম্ভ কৰি সব ক্ষেত্ৰত মোটামুটি 8ৰ পৰা 10,000 টকা খৰচ হয় নিশ্চয়কৈ এনেদৰে এতিয়া বিগত 2 মাহ ধৰি হোৱা বৃষ্টিপাতৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষকসকল বঙাইগাঁৱৰ পৰা সবিশেষ দেখুৱাৰ বাবে আমি সীমান্ত চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ